নমস্কাৰ, ইয়াক কেকেছ ব্লগ সাবগ্ৰাম। আজি মই আলোচনা কৰিম বিহু সম্পৰ্কে, বিহুৰ যি গেৰুৱাকৰণ সেই সম্পৰ্কে। বিহুক লৈ সম্প্ৰতি বিভিন্ন বিতৰ্ক দেখিবলৈ পোৱা যায়। বিশেষকৈ যোৱা বছৰলৈ বিহুক লৈ তেনেধৰণৰ কোনো বিতৰ্ক নাছিল, কিন্তু এই বছৰ হঠাতে বিহুক লৈ বিতৰ্ক আৰম্ভ হৈছে। XYZ ইত্যাদি বিভিন্ন সংগঠনে বিহু আয়োজন কৰা দেখিবলৈ পাইছে। এইবাৰ হয়তো আপুনি যিবিলাক গাঁৱত বিহু অনুষ্ঠান আগতে কেতিয়াও পতা নাছিল, সেইবিলাক গাঁৱতো বিহু হোৱাটো আপুনি দেখিবলৈ পাইছে। হয়, সেয়া আমাৰ বাবে ভাল লক্ষণ। আমি বিচাৰোঁ অসমৰ প্ৰতিখন গাঁও চহৰ যিকোনো ঠাইতে বিহু পালন হওক, কিন্তু হঠাতে এই পৰিৱৰ্তন কিয়? এয়া মনৰ মাজলৈ আপোনাৰ এটা প্ৰশ্ন আহিব পাৰে, হঠাতে এই পৰিৱৰ্তনটো কেনেকৈ আহিল? দ্বিতীয় কথা হ'ল, বিহু বুলি ক'লে চান্দা যে তোলা হয় সেই বিষয়ে আপোনালোকে নিশ্চয় জানে। বিভিন্ন ঠাইত বিহু আয়োজন কৰা হয় আৰু চান্দা তোলা হয়, কিন্তু এইবাৰ চান্দা নোহোৱাকৈ কেনেকৈ বিহু পালন কৰিবলৈ লৈছে? এইবাৰ হয়তো আপোনাৰ পৰা চান্দা লোৱা নাই, অথচ বিহু পালন কৰি আছে। আপুনি কথাটো অলপ বেলেগ ধৰণে ভাবি চাওক। আৰু কিছুমান ঠাইত হঠাতে বিহু আয়োজন হৈছে। বিহুৰ বিষয়ে তেনেকৈ বিশেষ জাননীও নাই, বিশেষ কোনো ধৰণৰ মানুহে গমো নাপায়, বা পালেও খুব নিৰ্দিষ্ট সংখ্যক মানুহে গম পায়। হঠাতে তেনেকুৱাকৈও বিহু বৰ্তমান বিভিন্ন ঠাইত আয়োজিত হৈ আছে। তাৰ কাৰণটো হ'ল, ঠিক আছে মই ক'ম বাৰু, তাৰ মেইন কাৰণ হ'ল এয়া হৈ আছে বিহুৰ এক গেৰুৱাকৰণ, অৰ্থাৎ ৰাজনীতিকৰণ। বিহু সম্প্ৰতি ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছে, যাৰ বাবে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। জুবিন গাৰ্গে কৈছে বিহুক বিহুৰ দৰে থাকিবলৈ দিয়েই ভাল, আগত যেনেকৈ আছিল তেনেকৈ থকাটোৱেই ভাল। অৱশ্যে চান্দা সংস্কৃতিটোৰ ময়ো বিৰোধিতা কৰোঁ, নিবিচাৰোঁ বাটে ঘাটে মানুহক হাৰাশাস্তি কৰক চান্দা বিচাৰি। কিন্তু সেই বুলি চান্দা সংস্কৃতিৰ পৰা আঁতৰাই সমাজখনক বেলেগ দিশলৈ লৈ যাবলৈ গৈ যিটো নেক্সট পৰ্যায় আহি গ'ল, সেই পৰ্যায়টোৰ বিষয়ে এতিয়া অলপ আলোচনা কৰিম। তাৰ ফলত আমাৰ কিবা লাভ হ'ল নে লোকচান হ'ল? এতিয়া কথা হ'ল, বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে বিহু পালন কৰি আছে, সেয়া ভাল কথা। তেওঁলোকক বৰ্তমান শাসনাধীন চৰকাৰে 1.5 লাখকৈ টকা দি আছে। এতিয়া এই টকাখিনি কোনে পাব? সকলোৱে পালন কৰিব পাৰিবনে এনেদৰে বিহু? আপুনি পাৰিব, যদিহে আপোনাৰ বৰ্তমানৰ যি চৰকাৰ, চৰকাৰৰ লগত যদি আপোনাৰ হাত আছে, তেন্তে আপোনালোকেও পালন কৰিব পাৰিব। আপুনি যেতিয়া পালন কৰিব, আপোনাক কমেও 10 বছৰীয়া পুৰণি বিহু হ'ব লাগিব, তেন্তে 1.5 লাখ টকা পাব। 1.5 লাখ টকা পাবলৈ হ'লে আপোনাৰ বিহু 10 বছৰীয়া পুৰণি হ'ব লাগিব। কিন্তু আজিকালি কাগজে পত্ৰৰে এইবিলাকতো জানে আপোনালোকে, এই বিষয়ে আৰু কি ক'ম। কোনোবাই কিবা এটা কাম 2 দিন আগত আৰম্ভ কৰিও 10 বছৰ আগত আৰম্ভ কৰে দেখুৱাব পাৰে। এইবিলাকৰ তদন্ত কোনে কৰিব? এইবিলাক যদি নকৰে তেন্তেতো সেয়া তেনেকুৱাই হ'ব। এতিয়া দ্বিতীয় কথা হ'ল, এই যে 1.5 লাখ টকীয়া বিহু, 1.5 লাখ টকীয়া বিহুৰ নামত ডাঙৰ ডাঙৰ শিল্পীক নিমন্ত্ৰণ বা আমন্ত্ৰণ কৰি অনা নহয়। ইয়াত দেখিবলৈ পোৱা যায় সাধাৰণ খেল ধেমালি আৰু সাধাৰণ কিছুমান তেনেকুৱা শিল্পীক মাতি অনা হয়। বিহুৰ পিছত আপোনালোকে শুনিবলৈ পাব বিভিন্ন ৰাইজৰ মতামত। দেখিবলৈ পাব যে কিছুমান এনেকুৱা শিল্পীক মতা হয় বিহুত, যিবিলাকে ভালদৰে গান গাব নোৱাৰে। তাতকৈ বোধহয় এই যে কেইদিনমান আগত এজন ভাইৰেল গ'ল, মই এটা ভিডিঅ' দিছিলোঁ, তেওঁৱে বোধহয় বহুত ভাল গান গায়। যদি সেই ভিডিঅ'টো আপোনালোকে দেখা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, দেখিব পাৰিব। যদিওবা তেওঁৰ গীতক লৈ বহুত ভাইৰেল, তেওঁৰ গীতক লৈ বহুত হাস্যকৰ মন্তব্য আগবঢ়াইছে বা বিভিন্নজনে সেইটো শ্বেয়াৰ কৰিছে, তথাপিও তেওঁৰ ভিডিঅ'ত দেখিবলৈ পাইছোঁ তেওঁৰ যিটো ভইচ আছে, এই বৰ্তমান কিছুমান শিল্পীতকৈ বহুত ভাল আছে। তো যিয়ে নহওক, এই বিষয়ে মই এতিয়া ক'বলৈ নাযাওঁ। এতিয়া আহিছোঁ মেইন পইণ্ট লৈ। তো বিহু নামত এই যে 1.5 লাখ টকা, তেওঁলোকে খৰচ কিমান কৰিল? যিসকলে 1.5 লাখ টকীয়া বিহু পালন কৰিলে, খৰচ তেওঁলোকৰ কিমান হ'ল? খুব বেছি 5,000ৰ পৰা 10,000 টকা, তথাপি খুব বেছি বুলি কৈছোঁ। কাৰণ সাধাৰণ গাঁৱলীয়া মানুহক গাঁৱৰ মাজতে কিছুমান শিল্পীক মাতিলে, কিছুমান বাহিৰা 2-4টা তেনেকুৱা অখ্যাত দলক মাতিলে, কিমান খৰচ গ'ল? 4,000-5,000 মান গ'ল। আৰু বাকী পেণ্ডেল 10লৈকে মই ধৰি ল'লোঁ, 10,000 টকা গ'ল বা 20,000 টকাই গ'ল। 20,000 টকা গ'লেওতো 1,30,000 টকা থাকি গ'ল আয়োজক কমিটিৰ মাজত। আৰু যাৰ ফলত কি হৈছে, অসমত বা ভাৰতত আপুনি দেখিবলৈ পাইছে, চৰকাৰে কিছুমান এনেকুৱা টকা খৰচ কৰি আছে, যিবিলাক টকা খৰচ কৰাৰ বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। শেষত ভাৰতৰো গতি গৈ শ্ৰীলংকাৰ দৰেই হ'ব হয়তো। বস্তুৰ মূল্য বৃদ্ধি হৈছে, ইয়াক লৈ কোনো ধৰণৰ টেনশ্যন নাই চৰকাৰৰ। তাৰ বাহিৰে নিবনুৱা সমস্যা, এইবিলাকক গুৰুত্ব নিদি কিছুমান এনেকুৱা আঁচনি তৈয়াৰ কৰি আছে, যিবিলাক আঁচনিৰ ফলত এক শ্ৰেণীৰ মানুহৰ লাভান্বিত হৈ আছে। অৰ্থাৎ যিসকল তেওঁলোকৰ সৈতে জড়িত, চৰকাৰী দলৰ সৈতে জড়িত বা তেনেকুৱা এক শ্ৰেণীৰ মানুহ যিবিলাকে তেনেকুৱা কাম কৰিব পাৰে, তেওঁলোকে
ধনী হৈ গৈ আছে, আনহাতে তাৰ বিপৰীতে কিছু সংখ্যক মানুহ তেনেকৈয়ে থাকি গৈছে, বা তেনেকৈও নহয়, কিছু সংখ্যক মানুহ আৰু দুখীয়াৰ ফালেলৈ পৰ্যবেক্ষিত হৈছে। কাৰণ বস্তুৰ মূল্য বৃদ্ধি হৈছে, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, সেইবিলাক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এতিয়া এই হ'ল 1.5 লাখ টকীয়া বিহু। তাৰ বাহিৰে বিহুক লৈ বিভিন্ন বিতৰ্ক আছে, বিভিন্ন আয়োজক সমিতি, বিভিন্ন ধৰণৰ কৈছোঁৱে, বিভিন্ন ধৰণৰ জাতি জনজাতি বিহু পালন কৰি আগৰ পৰা আহিছিল, কৰি আছে, ভাল কথা। কিন্তু তাৰ বাহিৰে বৰ্তমান এনেকুৱা কিছুমান মানুহো বিহু পালন কৰিবলৈ লৈছে যিবিলাকে কেতিয়াও বিহু পালন কৰাই নাছিল, যাৰ ফলত কি হৈছে, বিহুৰ গেৰুৱাকৰণ হৈছে। বিহুত আজিকালি সাজ পোছাকৰ লৈও এটা বিতৰ্ক আপোনালোকে দেখিবলৈ পাইছে, বিহুৰ খেলপথাৰত গেৰুৱা বসন পিন্ধা। তো এনেকুৱা হ'ব পাৰে, কাৰণ বিহু এতিয়া ৰাজনীতিকৰণৰ ফালে গৈ আছে। তো মই বিচাৰোঁ বা আমি বিচাৰোঁ, ৰাজনীতিকৰণৰ মাজলৈ বিহুক টানিব নালাগে, ধৰ্মীয়কৰণৰ মাজলৈও টানিব নালাগে। বিহু এটা সংস্কৃতি, অসমৰ এটা পৰম্পৰা। বিহুক বিহুৰ দৰে থাকিবলৈ দিয়াই ভাল। কিছু ভুল থাকিলে সেয়া সংশোধন কৰাটো কাৰ্যকৰী, কিন্তু সেই বুলি আমি যধে মধে কিছুমান কাম কৰি তাৰ পৰা আমাৰ ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। কাৰণ ইয়াৰ ফলত দেখিবলৈ পোৱা যাব, অৱশেষত গৈ বিহু আৰু আজিৰ বিহু বা আগৰ যি বিহু আছিল সেই বিহু নাথাকি ই বেলেগ ধৰণৰ বিহু হৈ যাব। বিহুৰ সাজপাৰ সলনি হ'ব, বিহুৰ যি বাদ্যযন্ত্ৰ সেয়াও সলনি হ'ব। বাদ্যযন্ত্ৰক লৈও কেইদিনমান আগত বিতৰ্ক গ'ল। এইবিলাক বিতৰ্ক আগততো হোৱা নাছিল, এতিয়া কিয় হৈছে নিশ্চয় বুজিব পৰা নাই, বা বুজিব কিছুমানে পাৰিছে, আৰু যিসকলে বুজিবলৈ এতিয়াও বাকী আছে, মই আৰু এটা ভিডিঅ' ইয়াৰ লগত সংযোজিত কৰি দেখুৱাম, এটা নিউজ দেখুৱাম। সেই বিষয়ে মই ক'বলৈ নাযাওঁ, আপোনালোকে নিউজটো চালে নিজেই গম পাব বাকী কথাখিনি। কাৰণ আপুনিতো আৰু তেনেকুৱা ব্যক্তি নহয় যে আপুনি বুজিবলৈ আপোনাৰ কিবা বাকী থাকি যাব। নিউজটো চালে যদি সূক্ষ্ম মস্তিষ্কৰে আপুনি যদি বুজে, তেন্তে নিশ্চয় বুজিব পাৰিব। আৰু কিছুমানতো আছে বুজিও নুবুজিব। কেনেকুৱা বুজিও নুবুজিব, সিহঁতৰ যুক্তিয়ে বেলেগ ধৰণৰ। সিহঁতৰ যুক্তি হ'ল, আপুনি ইমান টকাৰ বস্তু ব্যৱহাৰ কৰিব পাৰে, ইমান টকাৰ অমুক কৰিব পাৰে, তমুক কৰিব পাৰে, 100 টকাতে তেল ভৰাব নোৱাৰে, এইটো কেনেকুৱা কথা। এনেকুৱা কোৱা মানুহো আছে। তেওঁলোকৰ বাবে 100 টকা ডাঙৰ নহয়, আৰু নহ'বও। কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ বাবে 100 টকা বা 100ৰ ওপৰত যে পেট্ৰলৰ দাম গ'ল, সেয়া আমাৰ বাবে ডাঙৰ কথা। আৰু অৱশেষত গৈ শ্ৰীলংকাৰ দৰে অৱস্থাও যে হ'ব পাৰে ইমান আঁচনিৰ ফলত। ইমানবিলাক আঁচনিতকৈ যদি নিবনুৱা সমস্যাৰ প্ৰতি যদি চৰকাৰে বেছি ধ্যান দিল হয়, তেন্তে বেছি ভাল আছিল। তাৰ বাহিৰে আৰু বিভিন্ন আঁচনি ল'ব পাৰে, যিটো আঁচনিৰ ফলত ৰাইজৰ সহায় হয়। তাৰ বাহিৰে কোৱা নাই যে এইবিলাকৰ ফলত ৰাইজৰ সহায় নহ'ব বুলি, কিন্তু এয়া এক শ্ৰেণীৰ পকেট গৰম হ'ব, এয়া চিৰন্তন সত্য কথা। আৰু তাৰ বাহিৰে ইয়াৰ কোনো তদন্ত কমিটিও নিশ্চয় নাই। এইবিলাক এনেদৰেই পাৰ হৈ যায়, যুগৰ পৰা দেখি আহিছোঁ। তো মোৰ যিখিনি ভিতৰুৱা কথা, মানে মোৰ মনৰ যিখিনি কথা, মই সেইখিনি ব্যক্ত কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত ব্যক্ত কৰিব পাৰে। তো আৰু বেছি ভিতৰলৈ যাব নিবিচাৰোঁ, ভিডিঅ'টো এইখিনিয়েই। আৰু নেক্সট যিটো মই ভিডিঅ' কৈছিলোঁ, সেই ভিডিঅ'টো এতিয়া আপোনালোকে চাই লওক, আৰু কিছু বুজিব পাৰিব। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জুবিন গাৰ্গে। নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীলৈ জুবিনৰ প্ৰশ্ন। বিহু ৰাইজে পাতে, তুমি কোন ক'বলৈ? এমাহ দুমাহ বা এদিনো পাতিব পাৰে। বুলি কেলে হ'ব? Who the hell you are? তুমি কোন ক'বলৈ বিহু কেইদিন? এইটো ৰাইজে পাতে, বিহু ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব। তেওঁলোকৰ ওপৰত কথা। ইয়াত কাৰো বাধ্যবাধকতা নাই। প্ৰায় এমাহ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, বহাগৰ 7 দিনৰ ভিতৰত বিহু অনুষ্ঠান পতা কমিটিক দিয়া হ'ব 1.5 লাখকৈ টকা। আমি চান্দা আদিৰ পৰা অলপ দূৰত থাকিব পাৰোঁ নেকি? এইটো নহয় যে কোনোবাই ইচ্ছাকৃতভাৱে 2 টকা দিলে আমি নলওঁ, কিন্তু দোকানে দোকানে গৈ বিহুৰ নামত, কিবাৰ নামত এনেকৈ আমি চান্দা তোলাৰ যিটো পুৰণা সংস্কৃতি, তাৰ পৰা অলপ আমি আঁতৰি আহিব পাৰোঁ নেকি? এইবাৰ 15 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ, অৰ্থাৎ বিহুৰ 7 দিনৰ ভিতৰত যিখিনি বিহু উদযাপন হয় আৰু যি বিহু 10 বছৰীয়া পুৰণি, সেই গোটেইকেইখন বিহুকে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য দিব। 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত যিসকলে বিহু সদায় পাতি আহিছে। ইয়াৰ দ্বাৰা খুব কৌশলেৰে যেন মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ এটা বাৰ্তা দিছিল, বহাগৰ 7 দিনতেই বিহুৰ অনুষ্ঠান সীমাবদ্ধ ৰাখক। সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীয়ে আৰু কৈছিল, বিহুৰ বাবে চান্দা নুতুলিব, লাগিলে জুবিনকেই মাতিব নালাগে। সোমবাৰে নিশা ৰহাত অনুষ্ঠিত
তিৱা সাহিত্য সভাৰ অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ মাজতেই মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈয়ে প্ৰশ্ন জুবিনৰ। বোলে কেলে হ'ব? Who the hell you are? তুমি কোন ক'বলৈ বিহু কেইদিন? এইটো ৰাইজে পাতে বিহু, ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব। তেওঁলোকৰ ওপৰত কথা। ইয়াত কাৰো বাধ্যবাধকতা নাই। বিহু কেইদিন হ'ব সেয়া মন্ত্ৰী বিধায়কে ক'ব নালাগে বুলিও মন্তব্য কৰিলে জুবিনে। এই বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এম এল এ ক'ব নালাগে। তেওঁলোকৰ কাম দেশৰ উন্নয়ন, দেশৰ উন্নতি, দেশৰ কাম সেইবিলাক কৰক। সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই। জুবিনে ক'লে মন্ত্ৰী বিধায়কে দেশৰ উন্নয়ন চাওক, সাংস্কৃতিক জগত চাবলৈ মই আছোঁ। তেওঁলোকৰ কাম দেশৰ উন্নয়ন, দেশৰ উন্নতি, দেশৰ কাম সেইবিলাক কৰক। সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই। লগতে জুবিনে ক'লে বহু শিল্পীৰ অৱস্থা বেয়া হৈ গৈছে, সেইসকলৰ কাৰণেহে কৈছোঁ কথাবোৰ। মই মোৰ কাৰণে কোৱা নাই, মোৰ বিহু কৰিবলৈ মন নাই, মই এৰিম অহা বছৰ পৰা এনেও। বিহু চিহু কমাই দিম, একদম চিলেক্টেড প্ৰগ্ৰেম কৰিম। কিন্তু আমাৰ বাকী আৰ্টিষ্টখিনি তেওঁলোকৰ কাৰণে কৈছোঁ। এতিয়া মুখ্যমন্ত্ৰী তথা শাসকীয় পক্ষই জুবিন গাৰ্গৰ এই মন্তব্যৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট বিকি আৰু দুলালৰ সৈতে মৰিগাঁৱৰ পৰা বিকাশ ডেকাৰ ৰিপৰ্ট, NKTV। যদিহে ভিডিঅ'টো সময় উপযোগী বুলি আপুনি ভাবে তেন্তে শ্বেয়াৰ কৰিব, লগতে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।